আজি আমি অনুশীলনী 13.6 আৰম্ভ কৰিব ওলাইছো যোৱা ভিডিঅ পাছৰ পৰা লাষ্ট ক্লাছত 13.5 হে হৈছিলে 6 টো তোমাৰ সুঙাৰ ওপৰত আছে সুঙা আয়তন উলিয়াব লাগে এটা এক নম্বৰ প্ৰশ্নটো চাও আমি তাৰ আগতে আমি সুঙাৰ আয়তনৰ সূত্ৰটো লাগিব আয়তনৰ এটাই সূত্ৰ আছে ইয়াতে সুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ h এটো মই লিখি দি আছো বাৰু তে প্ৰথম অংকটো হৈছে এটা সুঙাৰ আকৃতিৰ পাত্ৰৰ ভূমিৰ পৰিধি দিয়া আছে ভূমিৰ পৰিধি আৰু উচ্চতাটো দিয়া আছে গতিকে পাত্ৰটোত কিমান লিটাৰ পানী ধৰিব আমাক এটা হিন্স দিয়া আছে যে 1000 ঘন সেন্টিমিটাৰত 1 লিটাৰ হয় এইটো এপ্লাই কৰি আমি তাৰ ধাৰকত্ব কি অৰ্থাৎ কিমান পানী ধৰিব এটো আমি উলিয়াম নাম্বাৰ 1 অনুশীলনী সুঙাৰ আয়তন পাই r স্কয়াৰ h r টোৱে বুজাব তোমাৰ ব্যাসাৰ্ধ আৰু h টোৱে বুজাব উচ্চতা সুঙা মানে সিলিন্ড্ৰিকেল যিবিলাক অবজেক্ট থাকে ধৰা আমাৰ সিলিন্ডাৰটো বাহৰ সুঙা এটা তেনেকুৱা ধৰণৰ আৰু গতিকে তে নাম্বাৰ 1 সলিউশন আমাক কি দিয়া আছে যে পৰিধি দিয়া আছিল তোতে পৰিধিৰ পৰা আমি ব্যাসাৰ্ধটো ফাৰ্স্ট উলাই লব লাগিব লেট সুঙাটোৰ ব্যাসাৰ্ধ সমান r সেন্টিমিটার দিয়া আছে সুঙাটোৰ পৰিধি উচ্চতা সুঙাটোৰ উচ্চতা কিমান দিয়া আছে h ইকুৱেল 25 সেন্টিমিটাৰ আৰু সুঙাটোৰ পৰিধিৰ উত্তৰটো জানা তোমালোকে 132 সেন্টিমিটাৰ বৃত্তৰ পৰিধি টুৱাইস পাই r গতিকে আমি টুৱাইস পাই r ইকুৱেল কি হ'ব 132 ইয়াৰ পৰা আমি r টো পাই যাম 132 222r ওপৰত থাকিব আৰু 132 into 7 বজ্ৰবৰণ কৰিলো 132 তলত 1 আছে 1 into ইমানখিনি 2 into 22 into r 132 into 7 গতিকে ইয়াৰ পৰা r equal 132 into 7 এটা 2 ৰে ইয়াক যাব 6 গুণ 12 66 22 ৰে 66 ক 3 বাৰ গতিকে আমি r equal কিমান পালো 3 7 গুণ 21 সেন্টিমিটার এতিয়া আমি কি উলাব লাগিব ফার্স্ট আয়তনটো উলাব লাগিব এতিয়া সুঙাটোৰ আয়তন এতিয়া পাত্ৰটো সুঙাকৃতিৰ আছিল আয়তনটো হ'ব পাই r স্কয়াৰ h ইকুৱেল 22/7 r is 21 h 25 22/7 21 square 21 into 21 হাতেৰে 3 বাৰ গতিকে এইখিনি মাল্টিপ্লাই কৰিলে হ'ল 22 3 66 21 25 25 গুণ 25 ৰ 5 তেগল 2 25 দুগুণ 50 52 525 গতিকে এইখিনি পূৰণ কৰিলে আমি কি পাও গতিকে পূৰণ কৰিলে আমি পাও 34650 ঘন সেন্টিমিটাৰ এতিয়া এটো আমি লিটাৰত কনভাৰ্ট কৰিব লাগিব আমাক এটা হিন্স দিয়া আছিল যে 1000 ঘন সেন্টিমিটাৰত কি হয় 1 লিটাৰ হয় গতিকে দিয়া আছে এতিয়া 1000 ঘন সেন্টিমিটার সমান 1 লিটার 1 ঘন সেন্টিমিটাৰত কি হ'ব 1/1000 লিটাৰ সো আমি পালো 34650 ঘন সেন্টিমিটাৰ
গতিকে আমাৰ এইটো কিমান লিটাৰ আহিব দুটা 0 আছে 3465 কাটাকাটি কৰিব নালাগে ইজি হ'ব তেতিয়া দুটা 0 আছে দুটাৰ আগত দশমিক 34.65 লিটাৰ এতিয়া আমাক গতিকে আমি আনসাৰটো পাই গলো এটাকে পাত্ৰটো কিমান লিটাৰ পানী ধৰিব 34.65 লিটাৰ পানী ধৰিব আনসাৰ নেক্সট নাম্বাৰ 2 আমাক কি কৈছে এডাল পাইপৰ কথা কৈছে ইয়াতে যে চুঙাকৃতিৰ এডাল পাথৰ পাইপৰ অন্তবেগ দিয়া আছে আৰু ভিতৰৰ আৰু বহিবেগ দিয়া আছে আমি পাইপটোৰ ভৰ নিৰ্ণয় কৰিব লাগে যদিহে 1 ঘন সেন্টিমিটাৰত কি হয় আমি 0.6 গ্ৰাম হয় তাৰমানে এইটো আমি এনেকৈ কৰিম যেটো অন্তবেগ দিয়া আছে তাৰ পৰা আমি অন্ত বেখাৰ্ধটো উলাই পেলাই তাৰ ভিতৰৰ আয়তনটো উলিয়াই দিম তাৰপিছত বেখেৰে বহি বেখাৰ্ধটো উলিয়াই আমি টোটেল আয়তনটো উলাম তেতিয়া বহি আয়তনৰ পৰা অন্ত আয়তন মাইনাস কৰিলে মাজৰে পাইপখিনি উলাব আৰু সেই তাৰে আমি ভৰটো উলিয়াব পাৰিম এই যেটো 1 ঘন সেন্টিমিটাৰত 0.6 গ্ৰাম দিয়া আছে তেনেকুৱা নাম্বাৰ 2 সলিউশন অলপ হেৰি কৰি আঁকি চালে আমি ধৰা এইডাল যদি পাইপ হয় মই ৰাফলি অলপ দেখুৱাই দিওঁ তাৰ মানে আমাৰ অন্ত বেখাৰ্ধ এইখিনি আৰু বহি বেখাৰ্ধ হৈছে এইখিনি এতিয়া আমি এই ভিতৰৰ আয়তনটো এইখিনি আয়তন উলিয়াম তাৰ পাছত আকৌ এজে হল আয়তন উলিয়াম তেতিয়া এই আয়তনৰ পৰা এইখিনি যদি আমি মাইনাস কৰি আমি এই মাজৰ পাইপখিনি পাই যাম পাইপখিনি কিমান আছে এইখিনি আয়তনটো পাই যাম আৰু তাৰে পৰা আমি গ্ৰামত এইটো কনভাৰ্ট কৰি দিব পাৰিম এইটোৱে গতিকে দিয়া আছে অন্তবেগ সলিউশন অন্তবেগ দিয়া আছিলে 24 এটাকে অন্ত বেখাৰ্ধ 12 সেন্টিমিটাৰ এতিয়া তাৰপিছত বহি বেগ আকৌ বহি বেগ দিয়া আছে 28 সেন্টিমিটাৰ এটাকে বহি বেখাৰ্ধ 14 সেন্টিমিটাৰ গতিকে বহি বেখাৰ্ধ অন্ত বেখাৰ্ধ এই দুটা উলিয়াই ললো এতিয়া আমি আৰু তাৰপিছত পাইপডালৰ দৈৰ্ঘ্য এইটোৱে উচ্চতা হ'ব দৈৰ্ঘ্যটো দিয়া আছিলে 35 আকৌ পাইপটোৰ দিশ সেইটো এইচ হ'ব 35 সেন্টিমিটাৰ এতিয়া আমি উলাব লাগিব এতিয়া অন্ত আয়তন পাইপডালৰ অন্ত আয়তন যেটো পাই r স্কয়াৰ h 22/7 r আছিলে অন্ত বেখাৰ্ধ আছিলে 12 into 35 5 বাৰ গল 22 144 into 5 পূৰণ কৰিলে আমি পাম আমি পূৰণ কৰিলে পাও 15840 22 5 গুণ 110 144 equal 15840 কিমান
ঘন সেন্টিমিটার নেক্সট আমি ওলাম বহি আয়তন এতিয়া বহি আয়তন pi r square h 22/7 r2 আছিলে 14 square h 35 হাতেৰে 5 বাৰ 22 14 গুণ 196 into 5 22 5 গুণ 110 196 পূৰণ কৰিলে আমি পাম 21,560 ইমান ঘন সেন্টিমিটাৰ এতিয়া আমি ওলাব লাগিব পাইপডালৰ যেটো ব্যৱহৃত কাঠৰ আয়তন কাঠৰ বনোৱা আছিল পাইপডাল এতিয়া পাইপডালৰ ব্যৱহৃত আয়তন আমাৰ বহি আয়তনৰ পৰা আমি অন্ত আয়তনটো মাইনাস কৰিব লাগিব 21,560 মাইনাস 34,650 যেটো অন্ত আয়তন আছিল কিমান ঘন সেন্টিমিটাৰ এটা মাইনাস কৰিলে 0,651 5 15 6 গলে 9 0 দহৰ 4 গলে just a minute এটা সৰু মিস্টেক হৈ গল আমি অন্ত আয়তনত এটো 21 নহয় আসলে 12 আছিল 12 স্কয়ার হ'ব গটিকে আমাৰ এটো হ'ব 12 হলে just a minute না ঠিকে আছে এটো হেৰি নহয় এটো মই আগৰ 1 নম্বৰ কোৱেশ্চনটোৱে চাইছিলো ঠিকে আছে আমাৰ মই ভ্যালু 1 নম্বৰৰ মই আয়তনটো বহুৱাইছো গটিকে তোমাৰ এটো আমাৰ 15840 আছিল এটো হ'ব 15840 কিমানখিনি আছিল আয়তন অন্ত আয়তনটো এতিয়া আমি মাইনাস কৰো 0,00642 5 15 8 গলে 7 0 দহৰ 5 গলে 5 5720 642 হ'ব এটো 5720 ঘন সেন্টিমিটার ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো কৈছে এতিয়া 1 cm কিউব 1 cm কিউবত কিমান হয় 0.6 গ্ৰাম কাৰণ আমি ওয়েটটো ওলাব লাগে এতেকে 5720 ঘন সেন্টিমিটাৰত পূৰণ কৰি দিলে হ'ল 5720 গটিকে মাল্টিপ্লাই কৰিলে আমি পাম 600 6 গুণ 12 2 হাতে গল 1 6 7 গুণ 42 43 ৰ 3 হাতে গল 4 6 5 গুণ 30 34 এটাৰ আগত দশমিক হ'ব দ্যাট মিন্স 3432 গ্ৰাম এটা আমি কেজিত লৈ যাব লাগিলে 3432 বাই 1000 এৰে হেৰি কৰিলে আমাৰ কিলোগ্ৰাম হ'ব তিনিটা 0 তিনিটাৰ আগত দশমিক 3.432 কিলোগ্ৰাম So next number 3 question to দিয়া আছে এটা নৰম পানীয়ত দুই ধৰণৰ আধাৰত পোৱা যায় তাৰমানে এটা তিনৰ টেমাৰ যোগ দিয়া আছে হেতুত পোৱা যাব দিক হৈছে 5 cm প্ৰস্থ 4 cm আৰু উচ্চতা 15 cm আৰু এটা আছে সুঙা যাৰ বৃত্তাকাৰ ভূমিৰ ব্যাস দিয়া আছে গটে ব্যাসাৰ্ধটো ওলাই লম আৰু উচ্চতা দিয়া আছে 10 cm গটিকে আমি এই টেমা আয়তীয় ঘনক আকৃতিৰ টেমাটোৰ যেটো ধাৰকত্ব আয়তনটো উলিয়াম লগতে সুঙাৰ আয়তনটো উলিয়াম
আৰু কোনটোৰ বেছি আৰু কিমান বেছি সেইটো আমি উলিয়াই দিম টান নহয় এইটো নাম্বাৰ 3 সলিউশন দিয়া আছে আয়তীয় ঘন আকৃতিৰ টেমাৰ দিশ L প্ৰস্থ B উচ্চতা H equal 5 4 15 5 4 15 এতিয়া টেমাটোৰ আয়তন Five into 4 into 15 20 15 গুণ 300 ঘন সেন্টিমিটার আকৌ সুঙা আকৃতিৰ আকৌ সুঙাৰ ব্যাস আকৌ সুঙাৰ ব্যাস 7 সেন্টিমিটার এটাকে সুঙাৰ ব্যাসাৰ্ধ 7/2 সেন্টিমিটার আৰু উচ্চতা উচ্চতা 5 সেন্টিমিটার এতিয়া সুঙাটোৰ আয়তন পাই r স্কয়ার h r আছে 7/2 h আছে 5 7/2 স্কয়ার আছে গতিকে 7/2 into 7/2 into 5 7 7 cancel পয়েন্টত আহিব নেকি সরি উচ্চতাটো 10 দিয়া আছে আমাক সোয়া নাছিল গতিকে 2 ৰে ইয়াক 11 বাৰ 2 ৰে ইয়াক 5 বাৰ 11 into 7 5 গুণ 35 35 11 গুণ 35 ৰ 5 হতে গল 3 38 385 ঘন সেন্টিমিটার গতিকে ধাৰকটো আমাৰ দেখা দেখি কোনটোৰ বেছি হল প্লাষ্টিকৰ যেটো সুঙা হেতুৰ বেছি হল এতিয়া এটাকে আমি আনসাৰটো এনেকে লিখিম ক্লোজিং টু প্লাষ্টিকৰ সুঙা ধাৰকটো এটাকে প্লাষ্টিকৰ সুঙাৰ ধাৰকত্ব 385 মাইনাস আগৰ টেমাটোৰ আছিলে আয়তীয় ঘন আকৃতিৰ 300 অৰ্থাৎ 85 ঘন সেন্টিমিটাৰ বেছি প্লাষ্টিকৰটো আমি বেছি পালো এইটোৱে আৰু এইটোৱে আনসাৰ হ'ব আজি ইয়ালৈকে থাকক নেক্সট ক্লাছত আমি 4 পৰা ষ্টাৰ্ট কৰিম থ্যাংক ইউ